আপোনাৰ ঘৰৰো নৰ্থ ইষ্ট ডিৰেকশ্যনত হেভি ফাৰ্নিচাৰ আছে নেকি? যদি আছে, আপোনাৰ ঘৰলৈও আহিব পাৰে ডাঙৰ হেল্থৰ প্ৰব্লেম। আমাৰ ওচৰলৈ ক্লাইণ্ট এজন আহিছিলে। তেওঁ এখন ঘৰত নতুনকৈ শিফ্ট হৈছে আৰু তেওঁ আমাক জনাইছিল যে শিফ্ট হোৱাৰ পিছৰ পৰাই তেওঁ ঘৰলৈ মানুহবোৰৰ মাজত সৰু ডাঙৰ হেল্থ ইছ্যুজ হৈয়ে আছে। আমি তেওঁৰ সাইটলৈ গলো আৰু দেখিলো যে তেওঁ নৰ্থ ইষ্ট কৰ্নাৰটোত ডাঙৰ ডাঙৰ কাপবোৰ্ড বনাইছে। তাৰ এটা সৰু স্পেচ পূজাৰ কাৰণেও ৰাখিছে, কিন্তু ফুল হাইটৰ ডাঙৰ ডাঙৰ কাপবোৰ্ড বনাইছে আৰু এটা সাইডত তেওঁ পেনেলিং লগাইছে, যিটো ডাৰ্ক কালাৰৰ হয়, অলপমান ব্লেকিশ টোনৰ পেনেলিং লগাইছে। আমি তেওঁক কিছুমান ৰেমেডি দিলো আৰু লগতে তেওঁক আমি জনাইছিলো যে নৰ্থ ইষ্ট কৰ্নাৰটো কমপ্লিট ব্লক হৈ থকাৰ কাৰণে তেওঁলোকৰ এই ইছ্যুটো হৈ আছে। গতিকে আপুনিও ট্ৰাই কৰিব আপোনাৰ ঘৰৰ নৰ্থ ইষ্ট ডিৰেকশ্যনটো যাতে আপুনি ক্লিন আৰু অপেন ৰাখিব পাৰে, কিয়নো নৰ্থ ইষ্ট ডিৰেকশ্যন ইজ এছ'চিয়েটেড উইথ স্পিৰিচুৱেলিটি, ক্লেৰিটি এণ্ড প্ৰস্পাৰিটি। নৰ্থ ইষ্ট কৰ্নাৰটোত যদিহে আপুনি পেইণ্ট কৰিছে তেতিয়াহ'লে লাইট কালাৰৰ পেইণ্টত যাব, ক্ৰীম কালাৰ, আইভৰি, লাইট বেজ কালাৰ, তেনেকুৱা ধৰণৰ শ্বেডছত আপোনালোক যাব পাৰে। আৰু যদি আপোনালোকে পেনেলিং বা লুবাৰ্ছ ইউজ কৰে তেতিয়াও ট্ৰাই কৰিব যাতে লাইট কালাৰ লুবাৰ্ছ বা পেনেলিংবোৰ যাতে ইউজ কৰে।